হেল্ল' এভৰিৱান, মই পাৰভেজ আপোনালোকক সকলোক মোৰ ইউটিউব চেনেল ষ্টাডি উইথ পাৰভেজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, এডিআৰই গ্ৰেড 4ৰ বাবে আজিৰ পৰা এটা ছিৰিজ আৰম্ভ কৰিছোঁ, য'ত 150টা কুৱেশ্যন ডিছকাছ কৰিম। তাৰে আজি পাৰ্ট 1 হয়, আৰু আমি এই 150টা কুৱেশ্যন ইণ্ডিয়ান পলিটিৰ পৰা আনিছোঁ। আৰু এই গোটেইটো ছিৰিজ যদি তোমালোকে চোৱা, তেনেহ'লে এডিআৰইত এটলিষ্ট 3 নম্বৰ তোমালোকে ৰাজনীতি বিজ্ঞানৰ পৰা যি কুৱেশ্যন আহে সেইখিনি গোটাব পাৰিবা। যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল পোৱা, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? আনচাৰ: এৰিষ্টটলক ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়। মই লগতে ইয়াৰ যিখিনি অপশ্যন থাকে এইখিনি অপশ্যনো ডিছকাছ কৰিম। এৰিষ্টটলে পলিটিক্স নামৰ গ্ৰন্থখনত ৰাজনীতি বিজ্ঞানৰ বিষয়ে বৰ্ণনা কৰিছে। লগতে মানুক ভাৰতৰ ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাপে গণ্য কৰা হয় বা মনা যায়। আৰু মানুহে মধুস্মৃতি নামৰ গ্ৰন্থখন ৰচনা কৰিছে। আৰু আডাম স্মিথক অৰ্থনীতি বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন: কোন চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল? আনচাৰ: 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল। কেবিনেট মিছনৰ 3জন সদস্য আহিছিল: লৰেন্স, আলেকজেণ্ডাৰ আৰু ক্ৰিপছ। আৰু 1946 চনৰ 24 মাৰ্চ কেবিনেট মিছন ভাৰতলৈ আহিছিল। সংবিধানখন প্ৰস্তুত কৰিবৰ বাবে কেবিনেট মিছনে সংবিধান সভাৰ গঠন কৰিছিল। আৰু কেবিনেট মিছন অহাৰ মূল উদ্দেশ্যই আছিল ভাৰতত এখন সংবিধান প্ৰস্তুত কৰা। নেক্সট কুৱেশ্যন: সংবিধান সভাৰ প্ৰথম অস্থায়ী সভাপতি কোন আছিল? আনচাৰ: ডক্টৰ সচিদানন্দ সিনহা সংবিধান সভাৰ প্ৰথম অস্থায়ী সভাপতি আছিল। যদি কোৱা হয় প্ৰথম স্থায়ী সভাপতি, তেনেহ'লে আমি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ লিখিম, কিন্তু প্ৰথম অস্থায়ী সভাপতি সচিদানন্দ সিনহা আছিল। নেক্সট কুৱেশ্যন: সংবিধান সভাৰ প্ৰথম বৈঠক কোন চনত হৈছিল? আনচাৰ: 1946 চনৰ 9 ডিচেম্বৰ সংবিধান সভাৰ প্ৰথম বৈঠক হৈছিল, আৰু এই বৈঠকখন দিল্লীত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন: সংবিধান সভাৰ প্ৰথম বৈঠকত কিমানজন সদস্য আছিল? আনচাৰ: সংবিধান সভাৰ প্ৰথম বৈঠকত 389 জন সদস্য আছিল। লগতে যেতিয়া দেশৰ বিভাজন হৈছিল, তেনে সময়ত সংবিধান সভাৰ মুঠ সদস্য আছিল 299, আৰু সংবিধান কাৰ্যকাৰীৰ সময়ত মুঠ সদস্য আছিল 284 জন। নেক্সট কুৱেশ্যন: সংবিধান সভাৰ প্ৰতীকটো কি আছিল? সংবিধান সভাই এটা প্ৰতীকৰ ব্যৱহাৰ কৰিছিল, আৰু সেই প্ৰতীকটো আছিল হাতীৰ চিহ্ন। সংবিধান সভাই হাতীৰ চিহ্নটো ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন: কোন চনত খচৰা সমিতিৰ গঠন কৰা হৈছিল? আনচাৰ: 1947 চনৰ 29 আগষ্ট খচৰা সমিতিৰ গঠন কৰা হৈছিল। 1947 চনৰ 29 আগষ্ট খচৰা সমিতিৰ গঠন কৰা হৈছিল, আৰু এই সমিতিৰ সভাপতি আছিল ডক্টৰ BR আম্বেদকাৰ, আৰু তেওঁৰ লগত আন 6জনীয়া সদস্য আছিল। নেক্সট কুৱেশ্যন:
খচৰা সমিতিৰ সদস্যৰ এজন প্ৰতিনিধি আছিল অসমৰ। তেওঁ কোন আছিল? ডক্টৰ বি আৰ আম্বেদকাৰ খচৰা সমিতিৰ সভাপতি আছিল, লগতে আন ৬জন সদস্য আছিল, আৰু এই ৬জন সদস্যৰ ভিতৰত এজন অসমৰ আছিল। তেওঁ আছিল সৈয়দ মোহাম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যন। ভাৰতে কোনখন ৰাষ্ট্ৰৰ পৰা মৌলিক অধিকাৰৰ ধাৰণাটো লৈছে? আনচাৰ: আমেৰিকাৰ পৰা ভাৰতে মৌলিক অধিকাৰৰ ধাৰণাটো লৈছে। ভাৰতৰ সংবিধান হ'ল বিশ্বৰ ভিতৰত আটাইতকৈ এখন ডাঙৰ লিখিত সংবিধান, আৰু এই লিখিত সংবিধান হোৱাৰ বাবে ভাৰতে বহু ৰাষ্ট্ৰৰ পৰা বহু বিষয়সমূহ লৈছে। আমেৰিকাৰ পৰা মৌলিক অধিকাৰসমূহ লৈছে, মৌলিক কৰ্তব্যসমূহ ৰাছিয়াৰ পৰা লৈছে, ব্ৰিটেইনৰ পৰা লোৱা হৈছে সংসদীয় ব্যৱস্থা, একক নাগৰিকত্ব ব্যৱস্থা, আৰু আয়াৰলেণ্ডৰ পৰা DPSP লৈছে, ডাইৰেক্ট প্ৰিন্সিপাল অফ ষ্টেট পলিচি, আয়াৰলেণ্ডৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন। ভাৰতত এখন সংবিধানৰ প্ৰয়োজন, এই কথা প্ৰথমে কোনে কৈছিল? আনচাৰ: M.N. ৰয়ে এই কথা প্ৰথমবাৰ কৈছিল। M.N. ৰয়ে 1934 চনত এই কথাষাৰ প্ৰথমবাৰ কৈছিল যে ভাৰতত এখন সংবিধানৰ প্ৰয়োজন আছে। নেক্সট কুৱেশ্যন। মই কুৱেশ্যনৰ লগত যি এক্সপ্লেইন কৰিছোঁ এইখিনিও গুৰুত্বপূৰ্ণ হয়। নেক্সট কুৱেশ্যন। কোন চনত আৰু কোন তাৰিখে নেহৰুৱে প্ৰস্তাৱনা দাখিল কৰিছিল? আনচাৰ: 1946 চনৰ 13 ডিচেম্বৰ নেহৰুৱে প্ৰস্তাৱনা দাখিল কৰিছিল, যাক অবজেক্টিভ ৰিজলিউশ্যন বুলি কোৱা হয়, আৰু সংবিধান সভাই এই অবজেক্টিভ ৰিজলিউশ্যনখন 1947 চনৰ 29 জানুৱাৰী গ্ৰহণ কৰিছিল। কোন চনত সংবিধানখন গৃহীত কৰা হৈছিল? আনচাৰ: 1949 চনৰ 26 নৱেম্বৰ সংবিধানখন গৃহীত কৰা হৈছিল, আৰু সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী। নেক্সট কুৱেশ্যন। ৰাজ্যসভাৰ কাৰ্যকাল কিমান বছৰ? আনচাৰ: ৰাজ্যসভাৰ কাৰ্যকাল 6 বছৰ। বাকী লোকসভা কাৰ্যকাল 5 বছৰ, ৰাজ্যসভাৰ কাৰ্যকাল 6 বছৰ। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ, উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ। কেৱল ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? আনচাৰ: চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন, নম্বৰ 15। লোকসভাৰ সদস্য পদ অৰ্জনৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগিব? আনচাৰ: 25। এজন প্ৰাৰ্থী লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে তেওঁৰ আয়ু 25 বছৰ হ'ব লাগিব, আৰু ৰাজ্যসভাৰ হ'বলৈ হ'লে তেওঁৰ 30 বছৰ হ'ব লাগিব। লগতে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু গভৰ্ণৰ হ'বলৈ হ'লে তেওঁৰ এজ 35 হ'ব লাগিব। নেক্সট কুৱেশ্যন। ভাৰতৰ সংবিধানত কিমানটা ভাষাক সাংবিধানিক স্বীকৃতি দিছে? আনচাৰ: 22টা ভাষাক ভাৰতীয় সংবিধানে সাংবিধানিক স্বীকৃতি দিছে, আৰু এই 22টা ভাষা সংবিধানৰ 8ম অনুসূচীত বৰ্ণনা কৰা হৈছে। অসমৰ নৰ্থ ইষ্টৰ দুটা আছে,
এটা হ'ল অসমীয়া, আনটো হ'ল বড়ো। নেক্সট কুৱেশ্যন, কোন চনত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল? আনচাৰ, 1950 চনত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল। পৰিকল্পনা আয়োগৰ প্ৰথম সভাপতি জৱাহৰলাল নেহৰু আছিল আৰু 1950 পৰা 2014 লৈকে পৰিকল্পনা আয়োগ আছিল। তাৰপিছত পৰিকল্পনা আয়োগ ভংগ কৰি নীতি আয়োগৰ গঠন কৰা হৈছে। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ উপৰিও সংবিধানৰ 8ম অনুসূচীত উত্তৰ পূৰ্বাঞ্চলৰ কোনটো ভাষা অন্তৰ্ভুক্ত আছে? অলপ আগতে মই আনচাৰ কৈ গৈছোঁ, বড়ো ভাষা। অসমীয়া ভাষাৰ উপৰিও বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীত উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তীয় ৰাজৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনচাৰ, 243 আৰ্টিকেলত পঞ্চায়তীয় ৰাজৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ গঠন কোন চনত কৰা হৈছিল? আনচাৰ, 2015ত নীতি আয়োগৰ গঠন কৰা হৈছে। নীতি আয়োগৰ অধ্যক্ষ বা সভাপতি হ'ল নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰীয়ে নীতি আয়োগৰ সভাপতি হয়। নেক্সট কুৱেশ্যন, তোমালোকে কমেণ্ট কৰি জনাবা 25ত কিমানটা কুৱেশ্যন তোমালোকৰ ৰাইট হৈছে বুলি। কোনটো সংশোধনীৰ যোগেদি ভোটৰ অধিকাৰ 21 বছৰৰ পৰা 18 বছৰলৈ পৰিৱৰ্তন কৰা হৈছিল? আনচাৰ, 61 সংশোধনীৰ যোগেদি। 61 সংশোধনীৰ যোগেদি যি ভোটৰ এজ 21 আছিল তাক 21ৰ পৰা 18 কৰা হৈছে। 36 সংবিধান সংশোধনী আছিল ছিকিমৰ লগত জড়িত। 36 সংবিধান সংশোধনীৰ যোগেদি 1975 চনত ছিকিমক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। 75 চনত 42 এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোনটো অনুচ্ছেদত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনচাৰ, আৰ্টিকেল 17ত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 14ত সমতাৰ অধিকাৰ। আৰ্টিকেল 15ত জাতি, ধৰ্ম, ভাষা, বৰ্ণ সকলোক সম অধিকাৰ জন্মৰ ভিত্তিত। আৰ্টিকেল 15ত ৰাজহুৱা নিয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু আৰ্টিকেল 16ত ৰাজহুৱা নিয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু আৰ্টিকেল 17ত অস্পৃশ্যতা দূৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? আনচাৰ, 7খন। অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা 7খন, লোকসভাৰ 14খন আৰু বিধানসভাৰ আসন 126খন। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনটো সংবিধান সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে? আনচাৰ, 42তম সংবিধান সংশোধনীৰ যোগেদি। 42তম সংবিধান সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যক ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই মৌলিক কৰ্তব্যসমূহ সংবিধানৰ আৰ্টিকেল 51ৰ পাৰ্ট 4 আৰ্টিকেল 51A মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। লগতে 42 এমেণ্ডমেণ্টৰ লগত প্ৰস্তাৱনাত 3টা বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছিল। 36 এমেণ্ডমেণ্ট আছিল ছিকিমৰ লগত জড়িত।
নেক্সট কুৱেশ্যন, আজিৰ শেষটো কুৱেশ্যন। কোনটো অনুচ্ছেদক সংবিধানৰ আত্মা বুলি কোৱা হয়? আনচাৰ, আৰ্টিকেল 32ক সংবিধানৰ আত্মা বুলি কোৱা হয়। আৰু এই কথাষাৰ ডক্টৰ B.R. আম্বেদকাৰে কৈছে। তো বন্ধুসকল, আজিলৈ ইমানেই আছিল 25টা কুৱেশ্যন। এনেদৰে 25টা কুৱেশ্যনৰ মই এটা ছিৰিজ আনিছোঁ, য'ত 150টা কুৱেশ্যন আমি পলিটিৰ পৰা ডিছকাছ কৰিম। আৰু এই 150টা কুৱেশ্যনৰ ভিতৰত এটলিষ্ট 2টা या 3টা কুৱেশ্যন এক্সামত আহিবই। আৰু এই 150টা কুৱেশ্যন যদি তোমালোকে চোৱা, তেনেহ'লে এক্সামত ইয়াৰ পৰা 2 या 3টা মাৰ্কছ গোটাব পাৰিবা। তেনেহ'লে ভিডিঅ'টো চাই যদি ভাল পোৱা, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানেই আছিলে। থেংক ইউ।